ওম শান্তি 10 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে মনুষ্যৰ পৰা দেৱতা হোৱাৰ পাঠ পঢ়িব আৰু পঢ়াব লাগে। সকলোকে শান্তিধাম আৰু সুখধামৰ ৰাস্তা দেখুৱাব লাগে। প্ৰশ্ন: যিসকল শতপ্ৰধান পুৰুষাৰ্থী, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: তেওঁলোকে আনকো নিজৰ সমান কৰি তুলিব। তেওঁলোকে বহুতৰে কল্যাণ কৰি থাকিব। জ্ঞান ধনেৰে জলঙা ভৰাই আকৌ দান কৰিব। 21 জন্মৰ কাৰণে উত্তৰাধিকাৰ ল'ব আৰু আনকো প্ৰাপ্ত কৰাব। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुणवानी। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ 1. বেহদৰ পিতাৰ পৰা বেহদৰ সুখৰ উত্তৰাধিকাৰ ল'বৰ বাবে পোনপটীয়াকৈ ঈশ্বৰৰ অৰ্থে দান পুণ্য কৰিব লাগে। জ্ঞানৰ ধনেৰে জলঙা ভৰাই সকলোকে দিব লাগে। 2. এই পুৰুষোত্তম সংগম যুগত নিজকে সকলো বন্ধনৰ পৰা মুক্ত কৰি জীৱনমুক্ত হ'ব লাগে। ভমৰাৰ দৰে ভো ভো কৰি নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। বৰদান: সৰ্বপ্ৰাপ্তিৰ অনুভৱৰ দ্বাৰা শক্তিশালী হওঁতা সদায় সফলতা মূৰ্ত হোৱা। যি সৰ্বপ্ৰাপ্তিৰ অনুভৱী মূৰ্ত, তেওঁই শক্তিশালী হয়। এনেকুৱা শক্তিশালী সৰ্বপ্ৰাপ্তিৰ অনুভৱী আত্মাসকলে সফলতা মূৰ্ত হ'ব পাৰে, কিয়নো এতিয়া সকলো আত্মাই বিচাৰিব যে সুখ-শান্তিৰ মাষ্টৰ দাতা ক'ত আছে। গতিকে যেতিয়া তোমালোকৰ ওচৰত সৰ্বশক্তিৰ পুঁজি জমা থাকিব, তেতিয়াহে সকলোকে সন্তুষ্ট কৰিব পাৰিবা। যেনেকৈ বিদেশত একোখন বিপণীতে সকলো বস্তু পোৱা যায়, তোমালোকেও তেনেকুৱা হ'ব লাগে। এনেকুৱা নহয় যে সহন শক্তি থাকিব কিন্তু সন্মুখীন হোৱাৰ শক্তি নাথাকিব। সৰ্বশক্তিৰ জমা পুঁজি থাকিব লাগে, তেতিয়াহে সফলতা মূৰ্ত হ'ব পাৰিবা। শ্লোগান: মৰ্যাদা সমূহেই হৈছে ব্ৰাহ্মণ জীৱনৰ খোজ। খোজে প্ৰতি খোজ দিয়া মানে লক্ষ্যৰ সমীপত উপস্থিত হোৱা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। আজিকালি কোনোৱে এটা বিশেষ ভাষা ব্যৱহাৰ কৰে যে মই অসত্য চাব নোৱাৰো, অসত্য শুনিব নোৱাৰো, সেইকাৰণে অসত্যক দেখি মিছা কথা শুনি ভিতৰি উত্তেজিত হৈ যায়। কিন্তু তেওঁ যদি অসত্য আৰু তুমি অসত্যক দেখি উত্তেজিত হৈ যোৱা, তেন্তে সেই উত্তেজনাও অসত্য নহয় জানো? অসত্যতা সমাপ্ত কৰিবলৈ নিজৰ মাজত সত্যতাৰ শক্তি ধাৰণ কৰা। ওম শান্তি।